ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 13 আমি অসুস্থ হওঁ কিয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে তোমাৰ বাকি সকলোকেইটা চেপ্টাৰ ওয়াইজ এমসিকিউ দিয়া হৈছে তাৰ পিছত তোমাৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ আৰু সলিউশন কৰা হৈছে যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে ভিডিঅ'বোৰ চাই ল'বা আজি আমি যিকেইটা এমসিকিউ আলোচনা কৰিম সেই এমসিকিউ কেইটা তোমালোকৰ যেটো আহিবলগীয়া ফাইনাল এক্সাম আছে সেই এক্সামৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে এইবোৰৰ পিডিএফ ফাইল পাই যাবা আৰু তোমালোকৰ কোনটো বিষয় আৰু কোনটো টপিকৰ ওপৰত ভিডিঅ লাগে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক 100% ফ্ৰী অফ কষ্ট তোমালোকক হেল্প কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো ইয়াৰে যেটো প্ৰথম প্ৰশ্ন সেই প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা ইয়াতে স্বাস্থ্যই তলৰ কোনটো দিশৰ সুস্থতা খাঙৰি নলয় এতে তোমাৰ নলয় বুলি কৈছে চোৱা আমাৰ সুস্বাস্থ্যৰ গৰাকী আমি কাক কওঁ যাৰ তোমাৰ দৈহিক মানসিক আৰু সামাজিক এই তিনিওটা যাৰ পৰিপক্কতা থাকে সেইজন মানুহকে আমি কি বুলি কওঁ সুস্থ বুলি কওঁ গতিকে যেটো আমাৰ আৰ্থিক আছে অৰ্থাৎ তোমাৰ টকা পইচা হেতু কিন্তু তোমাৰ কি নহয় স্বাস্থ্যৰ অন্তৰ্ভুক্ত নহয় গতিকে এর আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেতিয়া এই এমসিকিউবোৰ চাবা ইয়াৰে তোমাৰ প্ৰত্যেকটো অপশনৰ বিষয়ে কিন্তু তোমালোকৰ নলেজ লাগিব আৰু তুমি যদি প্ৰত্যেকটো অপশনৰ বিষয়ে যদি নলেজ থাকে তেতিয়াহ'লে তোমাৰ এটা সম্পূৰ্ণ চেপ্টাৰ তোমাৰ ৰিকল হৈ যাব বুজি পাইছানে ইয়াৰ আগতেও মই এটো যেটো তোমাৰ নিউ প্যাটাৰ্নৰ যিবোৰ এমসিকিউ আছে গোটেইকেইটা এমসিকিউ মই আলোচনা কৰিছো যিবোৰ এমসিকিউ তোমালোকৰ হাফ ইয়াৰলি এক্সামত যেটো হাফ ইয়াৰলি এক্সাম হৈছে তাতে তোমাৰ 90% কৈ বেছি এমসিকিউ কমন আহিছে মই দি এমসিকিউৰ পৰা গতিকে তোমালোকৰ এই বছৰ কমন আহিব তোমালোকে ভিডিঅটো হেকলৈকে চাই থাকা ইয়াতে চোৱা 2 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে তলৰ কোনটো ৰোগৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে আৰু কিয় এতে স্যাৰ ৰোগৰ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে হয়নে তো কেতিয়া তোমাৰ ই হ'ব এটা যেটো জন্ডিস বেমাৰ আছে সেই জন্ডিস বেমাৰটো তোমাৰ কি কৰে বেছিকে দৈহিক ক্ষতি কৰে অৰ্থাৎ দেহৰ ক্ষতি কৰে গতিকে এটো তোমাৰ কি হ'ব কারেক্ট आंसर হ'ব এতে স্যার উকনি হয় উকনি এটা পৰজীৱী হয় উকনি কি হয় পৰজীৱী হয় উকনি আমাৰ তেনে বেলেগ কোনো ধৰণৰ ক্ষতি নকৰে আৰু যদি তোমাৰ হালমইনা হয় এতে স্যার যেটো হালমইনা আছে অৰ্থাৎ তোমাৰ একনি আছে বা একিন আছে হেতু তোমাৰ কি হয় বয়সৰ লগত বা তোমাৰ যেটো এডোলেসেন্স বয়স আছে কৈশোৰকাল আছে হেতু হৰমনৰ প্ৰভাৱত হ'ব পাৰে এটো আমাৰ কোনো ধৰণৰ দৈহিক গঠনত কোনো প্ৰবলেম নকৰে গতিকে ইয়াৰে তোমাৰ এই অপশনটো কারেক্ট অপশন হ'ব 3 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে জন্মগত ৰোগ হৈছে সেই সমূহ জীবোৰ কি হয় জন্মগত ৰোগ আমি কি বুলি কওঁ জন্মগত ৰোগ আমি সেইবোৰকে কম যিবোৰ তোমাৰ কি কৰিব জন্মৰ পৰাই দেহত থাকিব সেইবোৰক আমি জন্মগত ৰোগ বুলি কম আৰু যিবোৰ ৰোগ তোমাৰ বাহ্যিক পৰিবেশৰ পৰা আহে সেইবোৰক আমি কি বুলি কওঁ সেইবোৰক তোমাৰ আৰ্জিত বেমাৰ বুলি কওঁ যিবোৰ বেমাৰ তোমাৰ খাদ্যৰ বাবত হয় সেইবোৰক তোমাৰ পুষ্টিহীনতা ৰোগ বুলি কোৱা হয় যিবোৰ তোমাৰ যৌন সংগমৰ কাৰণে বেমাৰ হয় সেইবোৰক তোমাৰ যৌন সংসৰণ বেমাৰ বুলি কোৱা হয় আৰু তোমাৰ মহিলাৰ পৰা পুৰুষলৈ যেটো সংসৰণ হয় এটো সংক্ৰমণ বেমাৰ বুলি কোৱা হয় আৰু তোমাৰ তো জন্মৰ পৰা দেহত যিবোৰ বেমাৰ থাকে সেইবোৰক আমি জন্মগত বেমাৰ বুলি কওঁ বুজি পালানে ইয়াৰ পিছত চোৱা 4 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তলৰ কোনটো এটা ৰোগৰ তাৎক্ষণিক কাৰণ হয় তাৎক্ষণিক কাৰণ মানে তোমাৰ কৈছে এটো এটা সাডেন ৰিজন হয় সাডেন ৰিজন মানে অলপ সময়ৰ ভিতৰতে তোমাৰ কি কৰিব পাৰে বহুতখিনি ক্ষতি কৰিব পাৰে তো 4 নম্বৰ যেটো অপশন আছে সেই অপশন কেইটা তুমি চোৱা এতে কি কৈছে আনুবংশিক পাৰ্থক্য মানে যিখিনি আমাৰ ডিএনএ আছে সেই ডিএনএ যেতিয়া ড্ৰিফটিং হ'ব হেতু তোমাৰ যদি ডিফাৰেন্ট হয় অৰ্থাৎ যদি ভিন্নতা দেখা দিয়ে অনুজীৱ দাৰিদ্ৰ মানে এটো তোমাৰ স্বাস্থ্যৰ ভিতৰত নপৰে দাৰিদ্ৰতা তাৰ পিছত তোমাৰ আৰ্থিক ব্যৱস্থা ভাল পুষ্টিৰ অভাৱটো স্বাস্থ্যৰ এটা অংগ হয় পুষ্টি এটা স্বাস্থ্যৰ অংগ হয় ঠিক আছে কিন্তু পুষ্টিৰ অভাৱ হলে তোমাৰ ইয়াতে কৈছে যে তাৎক্ষণিক প্ৰভাৱৰ কথা কৈছে তাৎক্ষণিক প্ৰভাৱ আমাৰ নপৰে কিন্তু যেতিয়া আমাৰ অনুজীৱ আক্ৰমণ কৰিব তেতিয়া আমাৰ দেহত কি কৰিব তাৎক্ষণিক প্ৰভাৱ পৰিব গতিকে এৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনত কি কৈছে এতে সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হোৱাৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ আমি জানো যে কিছুমান এনেকুৱা বেমাৰ আছে সেই বেমাৰবোৰ তোমাৰ কি হয় সংক্ৰামক বেমাৰ হয়
তো সেই বেমাৰবোৰৰ ক্ষেত্ৰত কোনবোৰ শুদ্ধ হয় সেইটো আমাৰ সৰি এইটো অশুদ্ধ বুলি কৈছে মানে যেটো আমাৰ শুদ্ধ নহয় আমাৰ সেইটোহে লাগে ঠিক আছে তো শুদ্ধ কোনটো নহয় হেতু লাগিব সা বায়ুৰ দ্বাৰা এজনৰ পৰা আনজনলৈ যক্ষ্মা যেনেকুৱা তোমাৰ বিভিন্ন ধৰণৰ কাহ হৈছে যক্ষ্মা এটা তোমাৰ কি হয় কাহ হয় যাক আমি ইংৰাজীত টিবি বুলি কওঁ অৰ্থাৎ টিউবাৰকুলোসিস বা যক্ষ্মা পানী লগা এটো তোমাৰ ইনফ্লুয়েঞ্জা হয়নে এটো তোমাৰ কোল্ড ফ্লু বুলিও কোৱা হয় তো এই দুটা বেমাৰ তোমাৰ পানীৰ দ্বাৰা কি হ'ব পাৰে সঞ্চাৰিত হ'ব পাৰে আৰু পানীৰ দ্বাৰা তোমাৰ এইডছ হয় যেটো তোমাৰ এইডছ বেমাৰ আছে এটো তোমাৰ AIDS এটো হৈছে তোমাৰ একুৱাৰ্ড ইমিউনোডেফিচিয়েন্সি সিনড্ৰোম এই বেমাৰটো হয় তোমাৰ HIV ভাইৰাছৰ দ্বাৰা অৰ্থাৎ হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তো এইটো ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ তো এইটো তোমাৰ পানীৰ দ্বাৰা কি হ'ব নোৱাৰে সংক্ৰমিত হ'ব নোৱাৰে গতিকে আমাৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব যেহেতু আমাৰ অশুদ্ধটো বাছি উলিয়াবলৈ দিছে তো পানীৰ দ্বাৰা মহৰ দ্বাৰা বিয়পা মেলেৰিয়া তোমাৰ য'ত পানী থাকে তাতে মহ থাকিব আৰু য'ত মহ থাকে তাতে তোমাৰ মেলেৰিয়া থাকিব বুজি পাইছানে গতিকে বি অপচনটো কাৰেক্ট অপচন হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতে তোমাক আৰু এটা কথা কৈ থওঁ তোমালোকে এই দুটা বেমাৰৰ বিষয়ে কিন্তু তোমালোকৰ নলেজ লাগিব এটা হৈছে তোমাৰ ক্ৰনিক বেমাৰ আৰু এটা হৈছে তোমাৰ একিউট বেমাৰ এটা ক্ৰনিক বেমাৰ আৰু এটা হৈছে কি একিউট বেমাৰ হয়নে তো এই বেমাৰ দুটা কি হয় আৰু এক্সাম্পলখিনি তুমি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমাৰ এটো চাই এই কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে তলৰ কোনটো এটা সংক্ৰামক তাৎক্ষণিক কাৰণ এটো সংক্ৰামক তাৎক্ষণিক কাৰণ হয় মানে সোনকালে কি হ'ব পাৰে সংক্ৰমিত হ'ব পাৰে তো ইয়াতে পুষ্টিৰ অভাৱ হলে মানুহৰ তো সোনকালে মানে একেবাৰে কম টাইমৰ ভিতৰতে তোমাৰ কি হ'ব লাগিব প্ৰভাৱ পেলাব লাগিব হেবোৰক সংক্ৰামক তাৎক্ষণিক কাৰণ বুলি কোৱা হয় তো পুষ্টি হলে তো নহয় শৰীৰ চৰ্চাৰ অভাৱ হলে নহয় অতিৰিক্ত ওজন কি চোৱা মানুহৰ ওজন তোমাৰ 2 দিনৰ ভিতৰতে তো বাঢ়িব নোৱাৰে না লাহে লাহে হে বাঢ়িব ইনক্ৰিজ হ'ব গতিকে এটো আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব অনুজীৱ যেতিয়া অনুজীৱে আক্ৰমণ কৰিব তেতিয়া তোমাৰ কি হয় অতি কম সময়ৰ ভিতৰতে আমাৰ শৰীৰৰ ব্যাঘাত ঘটে ইয়াৰ পিছত তোমাৰ 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে ঘূৰ্ণীবতাহৰ বাবে হ'ব পৰা স্বাস্থ্যৰ ক্ষতি কেনে ধৰণৰ পৰিবেশৰ প্ৰভাৱ এটা ঘূৰ্ণীবতাহৰ কথা কৈছে তো যেহেতু ঘূৰ্ণীবতাহ এটা তোমাৰ বাহ্যিক কাৰক হয় ইয়াতে তোমাৰ কোনো ধৰণৰ কেমিক্যাল কাৰক মানে কি ইনক্লুড না থাকে গতিকে সামাজিক পৰিবেশ চোৱাটো সামাজিক পৰিবেশটো ডাইৰেক্টলি তোমাৰ মানুহৰ লগত ৰিলেটেড হয়নে ভৌতিক পৰিবেশ তাৰ পিছত কৈছে তোমাৰ অৰ্থনৈতিক পৰিবেশ আৰু কৈছে মানসিক পৰিবেশ তো ইয়াতে যেতিয়া ভূমিকম্প হ'ব যেতিয়া ঘূৰ্ণীবতাহ হয় তেতিয়া তোমাৰ কি হয় ভৌতিক পৰিৱৰ্তন সাধিত হয় যেনেকুৱা ধৰা গছ-গছনি তোমাৰ উভালি পৰিব পাৰে বা হালি যাব পাৰে বা ঘৰৰ টিন চাল হেবোৰ তোমাৰ বেকা হ'ব পাৰে বা খহি পৰি যাব পাৰে তো এইটো ভৌতিক পৰিৱৰ্তন হ'ব এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা তোমাৰ 8 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তলৰ কোনটো ভাইৰাছজনিত ৰোগ এটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত কিন্তু বহুত চান্স আছে এনেকুৱা আহিব তো তোমালোকে এইবোৰ কেতিয়াও ইগনোৰ নকৰিবা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা এতে ভাইৰাছৰ কথা কৈছে তো ইয়াতে যেটো এনসেফেলাইটিস যেটো বেমাৰ আছে হেতু তোমাৰ কাৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় তো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে আমাৰ সুস্থতাৰ ক্ষেত্ৰত তলৰ কোনবিধ সামাজিক পৰিবেশৰ অন্তৰ্গত নহয় এতে সামাজিক পৰিবেশৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছে তো ৰাজহুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা এটো তো সামাজিক হয় ভাল অৰ্থনৈতিক অৱস্থা এটো তোমাৰ সামাজিক অৱস্থা হয় সামাজিক সমতা আৰু ঐক্য অৰ্থাৎ মানুহৰ লগত মিল থাকিব লাগিব আৰু যদি সুষম আহাৰ যদি আমি ভালদৰে নাখাওঁ তেতিয়া হলে কিন্তু আমাৰ কি নহব এটো আমাৰ সুস্বাস্থ্যৰ গৰাকী আমি বুলি ক'ব নোৱাৰি গতিকে আমাৰ এটো কি হ'ব এই প্ৰশ্নটোৰ কাৰণে আমাৰ ডি অপচনটো কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমাৰ এজন মানুহ যদি সুস্বাস্থ্যৰ গৰাকী হ'ব লাগে তো তিনিটা বস্তু বাধ্যতামূলক থাকিবই লাগিব বাধ্যতামূলক হেতু থাকিবই লাগিব সেই তিনিটা কি এটা হৈছে তোমাৰ মানসিক সুস্থতা 2 নম্বৰত হৈছে তোমাৰ দৈহিক সুস্থতা আৰু 3 নম্বৰত হৈছে সামাজিক সুস্থতা এই তিনিটা বাধ্যতামূলক হয় এই তিনিটা থাকিবই লাগিব যেহেতু মানুহ সামাজিক প্ৰাণী গতিকে সমাজৰ লগত বসবাস কৰা অৱস্থাত থাকিব লাগিব দৈহিক মানে আমাৰ দেহাটো ঠিক থাকিব লাগিব ঠিক আছে আৰু মানসিক মানে আমাৰ যাতে মেন্টালি কোনো প্ৰেছাৰ না থাকে
তো এই তিনিটা যাৰ আছে মানে সুস্থতা আছে বা ভাল আছে সেইজনক আমি কি বুলি কওঁ সুস্বাস্থ্যৰ গৰাকী বুলি কওঁ তুমি এই কনসেপশনখিনি ভালদৰে মনত ৰাখিবা এইটো চাও মই অলপ আগতে ক'লোৱে যে একিউট বেমাৰ আৰু ক্ৰনিক বেমাৰ এটোৰ বিষয়ে তুমি জানিব লাগিব বহুত ইম্পৰ্টেন্ট হয় এটো স্যার 10 নম্বৰ কি কৈছে তলৰ কোনটো এটা একিউট ৰোগ হয় একিউট ৰোগ মানে কি তোমাৰ জিটু বেমাৰ মই ডেফিনেশনটো কৈ দিছো চোৱা জিবুৰ বেমাৰ তোমাৰ সোনকালে হ'ব পাৰে মানে সোনকালে প্ৰভাৱিত কৰে আৰু সোনকালে তোমাৰ কি হৈ যায় হেতু নিৰাময় হয় সোনকালে তোমাৰ প্ৰভাৱিত হয় লগতে সোনকালে নিৰাময় হয় হেবোৰক কি বুলি কোৱা হয় একিউট বেমাৰ বুলি কোৱা হয় যেনেকুৱা তোমাৰ পানী লগা বেমাৰ মানে যেনেকুৱা আমাৰ সৰ্দি লাগে সৰ্দি তোমাৰ আগবেলা লাগিব পাৰে আকৌ ভাটিবেলা নোহোৱা হ'ব পাৰে বা তোমাৰ এদিনত হ'ব পাৰে বা দুদিনৰ ভিতৰত তোমাৰ শেষ হৈ যায় তো এনেকুৱা যেটো সৰ্দি বেমাৰ আছে বা পানী লগা যেটো বেমাৰ আছে হেতু তোমাৰ কি হয় একিউট বেমাৰ হয় কিন্তু জন্ডিস বেমাৰটো এটো তোমাৰ কিন্তু একিউট বেমাৰ নহয় এটো তোমাৰ ক্ৰনিক বেমাৰ হয় ভূত বেমাৰ এটো তোমাৰ ক্ৰনিক বেমাৰ হয় আৰু মেলেৰিয়া এটো ক্ৰনিক বেমাৰ হয় 11 নম্বৰ কোৱেশ্চনটো দিছে চোৱা এতে কৈছে যে তলৰ কোনটো ক্ৰনিক ৰোগ এতে ক্ৰনিক ৰোগৰ কথা কৈছে তো এটো তোমাৰ কি হ'ব জন্ডিস হ'ব এই মাত্ৰ ক'লে ইয়াতে আছে 6 অপচনটো এটো জন্ডিস হ'ব তোমাৰ কি ৰোগ ক্ৰনিক ৰোগ বুজি পালানে ইয়াৰ পিছত চোৱা এটো কি কৈছে তলৰ কোনটো এটা বৰমণিমূলক কাৰণ বৰমণিমূলক মানে যেটো তোমাৰ কি কৰিব পাৰে তোমাৰ শৰীৰত এটা মানে অবদান হিচাপে তোমাৰ কি কৰিব পাৰে কাম কৰিব পাৰে আৰু তাৰ অভাৱত তোমাৰ কি বেমাৰ হ'ব পাৰে তো হেতু হৈছে তোমাৰ কি পুষ্টিৰ অভাৱ পুষ্টি যেটো অৰ্থাৎ আমাৰ যেটো পৰিপুষ্টি আছে সেই পৰিপুষ্টিৰ ফলত আমাৰ শৰীৰে তোমাৰ কি কৰে সুস্থতা লাভ কৰে মানে আমি ভাল ভাল যদি খাদ্য গ্ৰহণ কৰো অৰ্থাৎ আমাৰ যদি যিখিনি শৰীৰৰ দৰকাৰ হয় সেইখিনি খাদ্য গ্ৰহণ কৰিলেহে আমাৰ শৰীৰটো কি থাকে সুস্থ থাকে তো যদি আমাৰ পুষ্টিৰ যদি অভাৱ হয় তেতিয়া হলে হেতু আমি সুস্থ থাকিব নোৱাৰো তাৰ মানে এটো তোমাৰ কি হয় যেটো পুষ্টি আছে সেই পুষ্টি আমাৰ কি কৰে বৰমণি যোগায় আমাৰ শৰীৰটো সুস্থ থকাৰ কাৰণে বৰমণি যোগায় গতিকে এটো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত তো 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত তোমাৰ কৈছে কি এটো কোনটো তাৎক্ষণিক কাৰণ অসংক্ৰামক প্ৰকৃতিৰ মানে যেটো তোমাৰ কি নহয় ট্ৰান্সফাৰ নহয় অসংক্ৰামক থাকে সংক্ৰামক নহয় হেতু তোমাৰ কি হ'ব এতে চোৱা জনসেৱা আঁচনিৰ অভাৱ জনসেৱা মানে মানুহে যদি গমে নাপায় এটা বেমাৰৰ বিষয়ে তেতিয়ালে হে বেমাৰটো তোমাৰ ভালদৰে বিয়পিব পাৰিব হয়নে নাই গতিকে এটোটো নহব তাৰ পিছত আছে পৰিপুষ্টিৰ অভাৱ এটা আছে পৰিপুষ্টিৰ অভাৱ বুলি কৈছে তো পৰিপুষ্টিৰ অভাৱ হলে এটা তোমাৰ জেনেটিক্যালি মডিফাইড হ'ব পাৰে নহব পাৰে তো এটো নহয় অনুজীৱ এটো তোমাৰ তাৎক্ষণিক বেমাৰৰ কাৰণ হয় এটো তোমাৰ অসংক্ৰামক নহয় যেটো তোমাৰ আণবিক যেটো আছে আণবিক বিসংগতি অর্থাৎ আণবিক বিসংগতি মানে কি যেটো তোমাৰ ডিএনএৰ যেটো পৰিৱৰ্তন হয় এই ডিএনএৰ পৰিৱৰ্তনে কিন্তু তোমাৰ কি কৰিব পাৰে এটা জেনাৰেশনৰ পৰা আন এটা জেনাৰেশনলৈ এটা আক্ৰমণাত্মক হৈ থাকিব পাৰে অৰ্থাৎ বিসংগতিপূৰ্ণ থাকিব পাৰে গতিকে সি অপচনটো কারেক্ট অপচন হ'ব 14 নম্বৰ কোৱেশ্চনটো চা 14 নম্বৰ কোৱেশ্চনত কি কৈছে অতিৰিক্ত ওজন আৰু শৰীৰ চৰ্চাৰ অভাৱ হলে কোনবিধ ৰোগৰ দুটা অসংক্ৰামক তাৎক্ষণিক কাৰণ এটা চা অসংক্ৰামক ৰোগৰ যেটো তোমাৰ ট্ৰান্সফার নহব বা সংক্ৰামক নহব কিন্তু হেতুৰ এটা কি হ'ব পাৰে কাৰণ হ'ব পাৰে তো ইয়াতে চা জন্ডিস এটো এটা তোমাৰ কি হয় জন্ডিস এটা ক্রনিক বেমাৰ হয় কৰ্কট ৰোগ এটো এটা ক্রনিক বেমাৰ হয় যক্ষ্মা এটো এটা ক্রনিক বেমাৰ হয় ঠিক আছে আৰু এটা তুমি মনত ৰাখিবা যেবোৰ ক্রনিক বেমাৰ আছে অৰ্থাৎ তোমাৰ ডাঙৰ বেমাৰ যাক কও আমি সাধাৰণ কথাত যে ইমান ডাঙৰ বেমাৰ তো সেই বেমাৰবোৰ কিন্তু ম্যাক্সিমামে তোমাৰ কি হয় তোমাৰ এবোৰ কিন্তু ট্রান্সমিটেড নহয় ম্যাক্সিমাম মই কিন্তু 100% কোৱা নাই দে তোমালোকে ভুল নুবুজিবা ম্যাক্সিমামে তোমাৰ ট্রান্সমিটেড নহয় তোমালোকে এই কৰ্কট ৰোগৰ বিষয়ে কৰ্কট মানে হৈছে তোমাৰ এটো ক্যান্সাৰ বেমাৰ ঠিক আছে যেটো ক্যান্সাৰ বেমাৰ আছে সেই ক্যান্সাৰ বেমাৰটো কিমান ডেঞ্জাৰাছ হয় তোমালোকে গমেই পোৱা কিন্তু এই যেটো ক্যান্সাৰ আছে সেই ক্যান্সাৰটো কিন্তু কি নহয় তোমাৰ ট্রান্সফার নহয় কিন্তু এটো ডিএনএৰ দ্বাৰা কিন্তু ট্রান্সফার হ'ব পাৰে ঠিক আছে ডিএনএৰ দ্বাৰা ট্রান্সফার হ'ব পাৰে কিন্তু এটো তোমাৰ জেনাৰেলি কন্টাক্টত বা তোমাৰ পানী খালে এটো ট্রান্সফার নহয় তো ইয়াতে চা যেটো তোমাৰ ব্লাড প্ৰেছাৰ আছে অৰ্থাৎ হাই প্ৰেছাৰটো তোমাৰ কি হ'ব পাৰে অসংক্ৰামক তাৎক্ষণিক কাৰক হ'ব পাৰে মানে সাডেন তোমাৰ ৰিঅ্যাকশন কৰিব যেটো তোমাৰ সাডেন ৰিঅ্যাকশন বুলি কোৱা আমি যাক তাৎক্ষণিক কাৰণ উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ তেৰে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 15 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি হৈছে আনুবংশিক বিসংগতি তলৰ কোনবিধ ৰোগৰ তাৎক্ষণিক কাৰক হয় এতে আনুবংশিক তোমাৰ কি বুলি কৈছে বিসংগতি বুলি কৈছে আনুবংশিক বিসংগতি হলে মই এই মাত্ৰ ক'লে যেটো তোমাৰ ক্যান্সাৰ বেমাৰ আছে
সেই ক্যান্সার বেমাৰটো কিন্তু কি হ'ব পাৰে ডিএনএৰ দ্বাৰা তোমাৰ এটা জনৰ পৰা আন এটা জনলৈ প্ৰবাহিত হ'ব পাৰে অৰ্থাৎ এইটো তোমাৰ কি হ'ব ক্যান্সাৰ এইটো বি অপশনটো কাৰেক্ট অপশন হয় কৰ্কট ৰোগ 16 নম্বৰ কোৱেশ্চনটো চাওক তলৰ কোনবিধ জীৱ এবিধ সংক্ৰামক অভিকৰ্তা নহয় এইটো বহুতেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় সংক্ৰামক অভিকৰ্তা মানে কি যিবোৰ তোমাৰ বেমাৰ আছে সেই বেমাৰবোৰ তোমাৰ এজনৰ পৰা আন এজনলৈ কি কৰিব পাৰে এইবোৰ লৈ যায় ঠিক আছে ধৰিলা তোমাৰ এইজন মানুহৰ কাত বেমাৰ আছে আৰু ইয়াতে এজন তোমাৰ সুস্থ মানুহ আছে তো এই মানুহজনৰ পৰা এই মানুহজনলৈ তোমাৰ সেই বেমাৰটো লৈ যোৱাৰ কাৰণে কিছুমান অভিকৰ্তা অৰ্থাৎ তোমাৰ কিছুমান কি কৰে ভেক্টৰে কাম কৰে ভেক্টৰ বুলি কয় ঠিক আছে অভিকৰ্তা ইংৰাজীত ভেক্টৰ বুলি কয় তো ইয়াৰে কৈছে যে কোনটো ভেক্টৰ নহয় এটা আমাৰ কি বুলি কৈছে নহয় বুলি কৈছে তো সেইটো হৈছে মহ এটো মহ ঠিক আছে তো ভাইৰাসটো জানাই ভাইৰাসও হ'ব পাৰে ভেকুৰ হ'ব পাৰে ক্ৰিমিও হ'ব পাৰে কিন্তু মহটো নহয় তো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 17 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে তলত কোনটো এটা সংক্ৰামক অভিকৰ্তা শ্ৰেণীৰ হয় এতে অভিকৰ্তা শ্ৰেণীৰ হয় বুলি কৈছে আগৰটো আছিল নহয় এটো কৈছে হয়ৰ কথা তো এটো হ'ব তোমাৰ ঘূৰণীয়া কৃমি এটো সি অপশনটো কাৰেক্ট অপশন হয় 18 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনবিধ এবিধ বহুকুকি সংক্ৰামক অভিকৰ্তা এতে চোৱা এটা সংক্ৰামক অভিকৰ্তা হ'ব লাগিব তাৰ লগতে তোমাৰ কি হ'ব লাগিব বহুকুকিও হ'ব লাগিব তো এটো সব ভাইৰাছবোৰ ম্যাক্সিমাম তোমাৰ কি হয় একুকি হয় प्रोटोजोआ और बैक्टेरिया एबुरतो तुम्हार मैक्सिमाम एकुकी হয় অর্থাৎ এবুর হইছে তোমার প্রকুক কেন্দ্রীয় কুকযুক্ত অণুজীব হয় কিন্তু কৃমি হইছে তোমার বহুকুক্ষীয় কৃমি কি হয় বহুকুক্ষীয় হয় আর এইমাত্র পড়িলো আমি যে কৃমিয়ে তোমার কি কৰিব পাৰে সংক্রামক অভিকর্তা হিসাবে কাম কৰিব পাৰে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মই তোমালোকক প্ৰতিটো অপশনৰ বিষয়ে কৈ আছো তোমালোকে অপশনবোৰৰ বিষয়ে মনত ৰাখিবা ইম্পৰ্টেন্ট হয় তলৰ কোনটো যৌন ৰোগ সংক্ৰমণৰ ফলত হ'ব পাৰে সব ভেৰি ইম্পৰ্টেন্ট এটা হচ্ছে তোমার STD মানে সেক্সুয়ালি ট্রান্সমিটেড ডিজিজ মানে তোমার কি হব পারে তোমার যৌন সংভোগৰ ফলত তোমার কি হব পারে এই বেমাৰবোৰ হব পারে তো সেই বেমাৰৰ কথা কৈছে ইয়াতে কোনটো হব পারে আমাক হেতু সুধিছে হয়নে তো ইয়াৰ যেটো তোমাৰ সিফিলিস বেমাৰ আছে সেই সিফিলিস বেমাৰটো কিন্তু তোমাৰ কি হব পারে যৌন সংক্ৰমণৰ ফলত হব পারে যেনেকুৱা তোমাৰ যেটো এইডছ বেমাৰ আছে এইডছ বেমাৰটো তোমাৰ বেসিক্যালি কি হয় এটো এটা এসটিডি হয় ঠিক আছে যেটো এইডছ বেমাৰ এটা এটা এসটিডি হয় অৰ্থাৎ তোমাৰ যৌন সংক্ৰমিত ৰোগ হয় মানে তোমাৰ যদি ওয়াইফৰ থাকে তেতিয়ালে হাজবেন্ডৰ হ'ব পাৰে বা হাজবেন্ডৰ থাকিলে ওয়াইফৰ হ'ব পাৰে বুজি পাইছা নে তো ইয়াৰে তোমাৰ এ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মনৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই এটা কথা কওঁ না তোমালোকৰ এই যি একমাহ টাইম আছে যেহেতু তোমালোকৰ মাৰ্চ মাহত এক্সাম স্টার্ট হৈ যাব এই এক মাহৰ ভিতৰত তোমালোকে যিমান পাৰা তুমি তোমাৰ বেস্ট দিয়া তোমাৰ সায়েন্স আৰু ম্যাথছত কাৰণ তোমালোকে গমে পাইছা আজিকালি তোমাৰ নিউ প্যাটাৰ্নৰ এমসিকিউ আহে তো সেই এমসিকিউবোৰ এটেন্ড কৰাৰ কাৰণে তুমি কিন্তু 100% প্ৰিপেয়াৰ থাকিব লাগিব আৰু তোমালোকৰ 9ৰ যেটো তোমাৰ সায়েন্স আছে আৰু তোমাৰ ম্যাথছ আছে হেতু তোমাৰ ক্লাস 10ৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় বহুতেই গুৰুত্বপূৰ্ণ হয় তুমি যদি এতিয়া ভালদৰে ষ্টাডি কৰা তেতিয়া হলে তোমাৰ ক্লাস 10ত গলে বহুতে সহজ হ'ব নহলে তোমাৰ ক্লাস 10ত গলে কষ্ট হ'ব এতিয়াৰ কষ্ট তুমি তেতিয়া ডাবল কৰিব লাগিব তো তুমি যেতে ডাবল কষ্ট কৰিব নালাগে हे ফাকে তুমি এতিয়া অলপমান সপাই থোৱা যাতে তোমাৰ 10ত গলে ইজি হয় ঠিক আছে ইয়াৰ পিছত চোৱা 20 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে যে তলত দিয়াবোৰৰ কোনটো ৰোগ সংক্ৰামক নহয় মই এবাৰটা কৈছো যে যেটো তোমাৰ ক্যান্সাৰ বেমাৰ আছে সেই ক্যান্সাৰ বেমাৰটো সংক্ৰামক বেমাৰ নহয় এটা তোমাৰ ম্যালেৰিয়া বেমাৰটো সংক্ৰামক হ'ব পাৰে কলেৰা হ'ব পাৰে যক্ষ্মাটো তো হ'বই এটা তোমাৰ কাহ হয় হয়নে টিবি বেমাৰ যেটো আমাৰ টিউবাৰকুলোসিস আছে হেতু তো হয় কিন্তু কৰ্কট ৰোগ কিতেও তোমাৰ কি নহয় ট্ৰান্সমিটেড নহয় অৰ্থাৎ এটো সংক্ৰামক বেমাৰ নহয় 21 নম্বৰ সব পানী লগা ৰোগ তলৰ কোনবিধ অভিকৰ্তাৰ ধাৰা হয় এটা যেটো আমাৰ পানী লগা আছে অৰ্থাৎ তোমাৰ কোল্ড ফ্লু বুলি কও আমি কোল্ড ফ্লু পানী লগা যেটো জ্বৰ আছে বা পানী লগা যেটো বেমাৰ আছে সেই বেমাৰটো কিহৰ দ্বাৰা হয় হেতু ভাইৰাছৰ দ্বাৰা হয় কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা এই কথাখিনি কিন্তু তোমালোকে ক্লাস 8 তো পঢ়িছা হয়নে তোমালোকৰ ক্লাস 8 যেটো অনুজীৱ চেপ্টাৰ আছে মিত্ৰ আৰু শত্ৰু সেই চেপ্টাৰত অনুজীৱৰ বিষয়ে বহুত ধুনিয়াকে তথ্য দিয়া আছে তোমালোকে সেইখিনি কিন্তু জানিব লাগিব বহুত ইম্পৰ্টেন্ট হয় আৰু এই কথাখিনি তোমালোকৰ কিন্তু ক্লাস 10 তো লাগিব ঠিক আছে তেৰ ভাইৰাছ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 22 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এইডছ ৰোগ সংক্ৰমণৰ দ্বাৰা তলৰ কোনবিধ অনুজীৱৰ দ্বাৰা হয় এইডছ এটা তোমাৰ কি হয় ভাইৰাছৰ দ্বাৰা হয় হেতু হৈছে তোমাৰ এইচআইভি এটা ভাইৰাছ হয় এই ভাইৰাছৰ দ্বাৰা তোমাৰ কি বেমাৰ হয় এইডছ বেমাৰ হয়
গতিকে HIV এটা কি হয় ভাইরাস হয় গতিকে এটো কি হ'ব আর ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 23 নম্বৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ কোনবিধ ৰোগ ব্যাকটেৰিয়াৰ দ্বাৰা সংগঠিত হয় এটো ব্যাকটেৰিয়াৰ কথা কৈছে যেটো কলেৰা বেমাৰ আছে এই কলেৰা বেমাৰটো তোমাৰ ব্যাকটেৰিয়াৰ দ্বাৰা হয় আৰু সেই ব্যাকটেৰিয়াৰ নাম হৈছে তোমাৰ সালমনেলা টাইফি মনত ৰাখিবা সৰি ভিব্ৰিও কলেৰি সৰি এটোৰ নাম হৈছে তোমাৰ ভিব্ৰিও কলেৰি নামৰ এটা কি আছে তোমাৰ ব্যাকটেৰিয়া আছে কলেৰি ভিব্রিও কলেরি নামৰ এটা তোমাৰ কি আছে ব্যাকটেৰিয়া আছে যাৰ দ্বাৰা তোমাৰ কি হয় কলেৰা বেমাৰ হয় এই যেটো তোমাৰ ব্যাকটেৰিয়া আছে সেই ব্যাকটেৰিয়াৰ নামটো কিন্তু মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এইডছ বেমাৰটো তো কলোৱে এটো তোমাৰ HIV দ্বাৰা হয় ইয়াৰ পিছত চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে ইয়াতে তলৰ কোনবিধ অনুজীৱই তোমাৰ টাইফয়েড ৰোগৰ সৃষ্টি কৰে ইয়াতে তোমাৰ টাইফয়েড বুলি কৈছে হয় নাই তো যেটো তোমাৰ টাইফয়েড হয় হেতু তোমাৰ ভাইরাসৰ দ্বাৰা সরি ব্যাকটেৰিয়াৰ দ্বাৰা হ'ব বেমাৰ হয় এটা ইয়াৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে ম্যাথছৰ লাগে নে সায়েন্সৰ লাগে নে এছামিছৰ লাগে এছামিছৰ যদি কিবা প্ৰবলেম আছে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক সেইখিনি বুজাবলৈ চেষ্টা কৰিম তো তোমালোকৰ সায়েন্সৰ তো গুটেকেটা চেপ্টাৰ ওয়াইজ MCQ দিয়া হল আৰু এটা চেপ্টাৰ আছে শব্দ চেপ্টাৰ হেতু তোমালোকে 2 দিনৰ ভিতৰত পাই যাবা শব্দ চেপ্টাৰৰ যিবোৰ MCQ আছে হেবোৰ আৰু তোমাৰ যদি ওয়ান শট ভিডিও লাগে মানে চেপ্টাৰ সমূহৰ যদি এটা চেপ্টাৰ যদি কমপ্লিট লাগে তেতিয়া হলে তোমালোকে হেতু কমেন্ট কৰি জনাবা মই তোমালোকক বুজাবলৈ ট্রাই কৰিম 25 নম্বৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনবিধ ৰোগ সাধাৰণ প্ৰভাৱ হয় সাধাৰণ প্ৰভাৱ মানে তোমাৰ জেনাৰেলি তোমাৰ হ'ব পাৰে হেতু হৈছে তোমাৰ জ্বৰ ফিভাৰ এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 26 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে তলৰ কোনবিধ ৰোগৰ বিৰুদ্ধে চিটাকৰণ কৰিব পৰা না যায় মানে আমি ভ্যাকসিন দিব নোৱাৰো এনেকুৱা কিছুমান বেমাৰ আছে যাৰ কাৰণে আমি কি কৰিব নোৱাৰো ভ্যাকসিন ইউজ কৰিব নোৱাৰো মানে চিটাকৰণ কৰিব নোৱাৰো হেতুৰ কথা খুদিছে তো অপশন কেটা চোৱা অপশন কেটা তোমাৰ কি দিছে এটো চোৱা অপশন কেটা দিছে তোমাৰ কি পোলিও এটো পোলিও তো আমি সৰু কালতে খাই আছো হয় না আমাৰ মাৰাই সকলে কি কৰিছিল আমাৰ মুখখন চেপি ধৰি যে টুপাল দিছিল পোলিও হয় না তো এটো তো হ'ব নোৱাৰে তাৰ পিছত তোমাৰ টিটেনাস আৰু সৰুৱাইৰ কাৰণে তো আমাক কি দিছিল পোলিও খুৱাইছিল হয় না মাৰ চিটাকৰণ কৰিছিল এটো তো এই যেটো এইডছ বেমাৰ আছে এইডছ বেমাৰটো যেহেতু তোমাৰ এটো ভাইরাস জড়িত বেমাৰ হয় গতিকে এটো আমি চিটাকৰণ কৰিব নোৱাৰো অৰ্থাৎ ভ্যাকসিন ললে এটো কাম নহব গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব যক্ষ্মা ৰোগ সৃষ্টি কৰা অনুজীৱবিধ হল এটো যক্ষ্মা চোৱা এটো তোমাৰ কাহ হয় যক্ষ্মা ৰোগ তোমাৰ কি হৰ দ্বাৰা হয় এটো ব্যাকটেৰিয়াৰ দ্বাৰা হয় গতিকে এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো এ নম্বৰটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 28 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে তলৰ কোনবিধ ৰোগ ভেকুৰৰ সংক্ৰমণৰ দ্বাৰা হয় ভেকুৰৰ দ্বাৰা হয় বুলি কৈছে তো ভেকুৰৰ দ্বাৰা হলে তোমাৰ এটো কি হ'ব চৰ্ম ৰোগ অৰ্থাৎ স্কিন বেমাৰ যেটো আছে হেতু তোমাৰ ইয়াৰ দ্বাৰা হয় এটো এইডছ বেমাৰটো হয় তোমাৰ HIV হয়নে আৰু তোমাৰ যেটো ডেংগু বেমাৰ আছে ডেংগু বেমাৰটো তোমাৰ মাইকি এডিছৰ কাৰণে হয় মনত ৰাখিবা মাইকি এডিছ নামৰ এটা তোমাৰ মহ আছে সেই মহে কামুৰিলে তোমাৰ কি বেমাৰ হয় এটা তোমাৰ ডেংগু বেমাৰ হয় আৰু তোমাৰ যেটো জাপানিজ এনকেফেলাইটিছ আছে জাপানিজ এনকেফেলাইটিছ হয় এনকেফেলাইটিছ সেই মহে কামুৰিলে তোমাৰ কি বেমাৰ হয় এটো মেলেৰিয়া বেমাৰ হয় মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এবোৰৰ অভিকৰ্তা সমূহৰ নামো মনত ৰাখিবা এৰ পিছৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে মেলেৰিয়া ৰোগ সৃষ্টি কৰা অনুজীৱবিধ হল এটো তোমাৰ মেলেৰিয়া ৰোগ আছে হেতু তোমাৰ কিহৰ দ্বাৰা হয় হেতু হদিছে চোৱা মেলেৰিয়া হয় তোমাৰ আদ্য প্ৰাণীৰ দ্বাৰা কিহৰ দ্বাৰা আদ্য প্ৰাণী ঠিক আছে আদ্য প্ৰাণীৰ ইংৰাজী হৈছে প্ৰটোজোৱা অসমীয়াত আদ্য প্ৰাণী বুলি কয় ইংৰাজীত প্ৰটোজোৱা বুলি কয় তো ইয়াতে অপশন কেটা চোৱা অপশন কেটা এটো সব বি নম্বৰ অপশনত আছে গতিকে এটো বি অপশনটো কারেক্ট অপশন হ'ব প্ৰটোজোৱা ইয়াৰ পিছত চোৱা 30 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে গুদ বেমাৰৰ কাৰক সংক্ৰামক অভিকৰ্তাবিধ হল যেটো গুদ বেমাৰ আছে সেই বেমাৰৰ অভিকৰ্তা কোন হয় গুদ বেমাৰৰ অভিকৰ্তা হৈছে কৃমি বেমাৰ কি বেমাৰ সরি এটো কৃমিয়ে তোমাৰ কি কৰে গুদ বেমাৰৰ সৃষ্টি কৰে ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা মস্তিষ্কৰ জ্বৰ বুলি অভিহিত ৰোগবিধ হল যেটো মস্তিষ্কৰ জ্বৰ
মানে জ্বৰটো তোমাৰ কি হয় ডাইৰেক্টলি মূৰত উঠে তো সেইটো আমি কোনটো বুলি ক'ব পাৰোঁ সেইটো হৈছে তোমাৰ এইটো জাপানিজ এনকেফেলাইটিছ এই বেমাৰটো তো এতিয়া তোমাৰ কি হ'ব সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমাৰ কি কৈছে এইটো তলৰ কোনটো এবিধ সংসাৰী ৰোগ হয় তো ইয়াতে সংসাৰী ৰোগৰ কথা কৈছে তো সেইটো হ'ব তোমাৰ টাইফয়েড বেমাৰ টাইফয়েডটো তোমাৰ কি হয় সংসাৰী ৰোগ হয় তলৰ কোনটো অসংসাৰী ৰোগ হয় ইয়াতে অসংসাৰী ৰোগৰ কথা কৈছে তো এইটো হ'ব তোমাৰ সন্ধি প্ৰদাহ এইটো তো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ তাৰপিছত কুৱেশ্যনটো চোৱা তোমাৰ কি কৈছে জন্মগত ৰোগ হৈছে সেইসমূহৰ যিবোৰ ৰোগ তোমাৰ কি হয় যিবোৰ ৰোগ তোমাৰ জন্মৰ পৰাই থাকে সেইবোৰক আমাৰ কি বুলি কোৱা হয় জন্মগত ৰোগ বুলি কোৱা হয় আমি এইমাত্ৰ পঢ়িলোঁ এইটো তো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 35 নম্বৰ কুৱেশ্যনটো চোৱা 35 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে সাধাৰণতে ডেছৰ জৰিয়তে HIV ভাইৰাছৰ সংচাৰণ ঘটে ইয়াতে HIV বুলি কৈছে হয়নে HIV এইটো চোৱা HIV যিটো ভাইৰাছ আছে সেই ভাইৰাছে কি বেমাৰ কৰে AIDS আৰু AIDS হৈছে এটা তোমাৰ STD অৰ্থাৎ তোমাৰ যৌন সংক্ৰমিত বেমাৰ হয় আৰু যৌন সংক্ৰমিত বেমাৰ হ'লে তোমাৰ যৌন সম্পৰ্ক হ'লেতো হ'বই হয়নে তাৰপিছত আছে তোমাৰ তেল সংচাৰণ হ'লেও হ'ব তাৰপিছত গৰ্ভাৱস্থাত সংক্ৰমিত মাতৃৰ পৰা কেঁচুৱা জন্মালে সেইটোতো হ'ব তাৰমানে এইটোৰ অপশ্যন কোনটো হ'ব এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব ওপৰৰ গোটেইকেইটা ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় এইটো কিন্তু বহুতেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় তোমালোকৰ যদি এতিয়া যদি এইবোৰ কনচেপশ্যন ক্লিয়াৰ থাকে মই তোমালোকক গ্যাৰান্টি দিছোঁ তোমালোকে ক্লাছ 10ত গ'লে তোমালোকৰ বহুতেই ইজি লাগিব তুমি এই কথাটো মনত ৰাখিবা যে ছাৰে কৈছিল যে 9ৰ সায়েন্সটো ইজি হ'লে বোলে 10টো ইজি লাগে তোমালোকে উপলব্ধি নিজে নিজেই কৰিব পাৰিবা আৰু তোমালোকে সায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰাৰ একেবাৰে দৰকাৰ নাই কাৰণ 6ৰ পৰা 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰয়োজনীয় ভিডিঅ' বা প্ৰয়োজনীয় শিক্ষা তুমি ইয়াতে পাই যাবা তোমালোকে সাপোৰ্ট কৰিবা লগতে থাকিবা তোমালোকে গম পাই যাবা ইয়াৰ পিছত 36 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে যক্ষ্মা ৰোগৰ কাৰক হৈছে যক্ষ্মা ৰোগৰ কাৰক কি হয় তোমাৰ ব্যাকটেৰিয়া হয় এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হয় যক্ষ্মা ৰোগ ব্যাকটেৰিয়াৰ দ্বাৰা হয় তলৰ কোনটো ব্যাকটেৰিয়াজনিত ৰোগ হয় ব্যাকটেৰিয়াজনিত ৰোগ এইটো ধনুষ্টংকৰ এইটো যিটো ধনুষ্টংকৰ বেমাৰ আছে সেইটো তোমাৰ ব্যাকটেৰিয়াৰ দ্বাৰা হয় এফালে তোমাৰ গুড মেলেৰিয়া এইটো পলিঅ' এইটো নহয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো চোৱা টাইফয়েডৰ কাৰক হৈছে এটা টাইফয়েডৰ কথা কৈছে এইটো সালমনেলা টাইফি হয়নে টাইফয়েড যিটো বেমাৰ হয় এইটো হৈছে তোমাৰ সালমনেলা টাইফি নামৰ এইটো ব্যাকটেৰিয়াৰ দ্বাৰা হয় সালমনেলা টাইফি মনত ৰাখিবা সালমনেলা টাইফি নামৰ ব্যাকটেৰিয়াৰ দ্বাৰা তোমাৰ টাইফয়েড বেমাৰ হয় 39 নম্বৰ ডেছৰ অভাৱৰ বাবে এনিমিয়া হয় এইটো এনিমিয়া যিটো বেমাৰ আছে এইটো বহুতে ডেঞ্জাৰাছ বেমাৰ হয় আমাৰ যে ব্লাড থাকে যে সেই ব্লাডখিনি উইক হৈ যায় তো ব্লাড উইক হৈ যোৱা মানে কি ব্লাড উইক হৈ যোৱা মানে কি তোমাৰ অক্সিজেন ট্ৰান্সপোৰ্টেশ্যন কম হয় অৰ্থাৎ তোমাৰ শৰীৰে ভালদৰে অক্সিজেন নাপায় আৰু অক্সিজেনটো তোমাৰ মজবুত কৰি ৰাখে কোনে আইৰণে হয়নে আইৰণ এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 40 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে ভিটামিন ডেছৰ অনুপস্থিতিৰ বাবে কেলছিয়ামৰ অভাৱ ঘটে ইয়াতে কেলছিয়ামৰ কথা কৈছে তো ভিটামিন যেতিয়া তোমাৰ ডিৰ অভাৱ হ'ব তেতিয়া তোমাৰ কেলছিয়ামৰ অভাৱ হ'ব অৰ্থাৎ এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 41 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে তো ভিটামিন ডেছৰ অভাৱৰ বাবে ৰক্ত কোশিকা এইটো সহজে ফাটি যাব পাৰে চোৱা তোমালোকে এই কথাটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় মই কৈ আছোঁ তোমালোকক যিখিনি কথা তুমি মনত ৰাখা আমাৰ যিটো ভিটামিন কে আছে ভিটামিন কে সেই কেৰ কাম কি তোমালোকে কিন্তু এইটো 6ত পঢ়িছা হয়নে অসম জাতীয় বিদ্যালয়ৰ কিতাপতো ধুনীয়াকৈ দিয়া আছে তো ইয়াতে তোমাৰ যেটো ভিটামিন কে আছে ভিটামিনৰ কেৰ কাম হৈছে তোমাৰ তেজ গোট মাৰাত সহায় কৰা তেজ গোট মাৰাত কি কৰা সহায় কৰা অৰ্থাৎ আমাৰ যদি কৰবাত কাটি যায় কাটি গ'লে তেজ ওলোৱাটো যে বন্ধ হৈ যায় ওপৰত এটা এনেকুৱা চামনি পৰে য'ত কাটে তাৰ ওপৰত সেই চামনিটো কোনে গঠন কৰে সেইটো গঠন কৰে তোমাৰ ভিটামিন কে ঠিক আছে তো যেতিয়া তোমাৰ কে নাথাকিব তেতিয়া তোমাৰ কি হ'ব যিবোৰ আমাৰ ৰক্ত কোশিকা আছে সেইবোৰ তোমাৰ ফাটি যোৱাৰ কি থাকে সম্ভাৱনা থাকে তো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 42 নম্বৰ কুৱেশ্যনটো চা কি কৈছে ডেছ গঠনত এইটো নিয়াচিনে সহায় কৰে এইটো হৈছে তোমাৰ NAD গঠনত তোমাৰ কি কৰে নিয়াচিনে সহায় কৰে এইটো ডেছৰ সহায় স্কাৰ্ভি ৰোগ হয় এইটো আমি সকলোৱে জানো এইটো আমি লয়ৰ ক্লাছতে পঢ়ি আহিছোঁ এইটো ভিটামিন সিৰ অভাৱত কি হয় স্কাৰ্ভি বেমাৰ হয় আৰু এটা আছে সব ভিটামিন এৰ অভাৱত তোমাৰ কি বেমাৰ হয়
ভিটামিন এৰ অভাৱত তোমাৰ কুকুৰিকণা বেমাৰ হয়। কুকুৰিকণা বেমাৰ মানে কি, যিসকল মানুহে তোমাৰ ৰাতি কম দেখা পায়, ঠিক আছে। কুকুৰিকণা বেমাৰ হ'লে তোমাৰ যিটো চকুৰ যিটো ক্ষমতা সেইটো কমি যায়, চকুৰ যিটো তোমাৰ ভিজনাৰী আছে ৰেঞ্জ আছে সেইটো কমে। ইয়াৰে এ নম্বৰটোতো নহয়, স্কাৰ্বিটো চিৰ কাৰণে হয়, এইটো অপশ্যনৰ কাৰণে চি হ'ব। আৰু ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হয়। ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? ৰিকেট বেমাৰ হয়। আৰু যিটো ভিটামিন বি আছে, ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয়। মনত ৰাখিবা, কিন্তু মই গোটেইকেইটা কৈ দিলোঁ, তুমি গোটেইকেইটা মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমাৰ 44 নম্বৰ কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে, কোভালযুক্ত ভিটামিন বিধ হৈছে, এইটো হৈছে B12 হা। B12ত তোমাৰ কি থাকে? কোভাল থাকে। কোনবিধ ভিটামিন পানীত দ্ৰৱণীয়? পানীত কোনটো মিহলি হয়? পানীত মিহলি হোৱা তোমাৰ কি বুলি কৈছে? ভিটামিনৰ কথা কৈছে, সেইটো হ'ব তোমাৰ ভিটামিন কে। ভিটামিন কেটো তোমাৰ কি হয়? পানীত দ্ৰৱীভূত হয়। ইয়াৰ পিছত তোমাৰ এইটো চোৱা, 45 নম্বৰ কুৱেশ্যনটো কি কৈছে, যক্ষ্মা এবিধ বেক্টেৰিয়াজনিত ৰোগ হয়, এইটোতো আমি অলপ আগতেও ক'লোঁ। আৰু ই এবিধ কি হয়? একিউট বেমাৰ হয়। কি বেমাৰ হয়? একিউট, এইটো পানী লগা বেমাৰ, এইটো বেলেগ হয়, ঠিক আছে, এইটো বেলেগ হয়। তো পানী লগা কি হয়? তোমাৰ একিউট বেমাৰ হয়, সোনকালে হয় আৰু সোনকালে ঠিকো হয়। ইয়াৰ পিছত আছে চিকিৎসা শাস্ত্ৰৰ জনক হিচাপে গণ্য কৰা হয়, এইটো হৈছে তোমাৰ হিপ'ক্ৰেটিছ। এইটো মনত ৰাখিবা, হিপ'ক্ৰেটিছক তোমাৰ কি বুলি কোৱা হয়? এইটো চিকিৎসা শাস্ত্ৰৰ হয়, মানে তোমাৰ মেডিচিন বিভাগৰ তোমাৰ কি বুলি কোৱা হয়? পিতৃ, অৰ্থাৎ ফাদাৰ হিচাপে জনা যায়, সেইটো হৈছে তোমাৰ হিপ'ক্ৰেটিছ। ইয়াৰ পিছত চোৱা, এইটো মাজুআই হৈছে এবিধ ডেজজনিত ৰোগ, এইটো হ'ব তোমাৰ ভাইৰাছজনিত ৰোগ। এইকেইটা কিন্তু খালিটাই হয় হা, ফিল ইন দ্য ব্লেংকছ হয়। ৰোগ প্ৰতিষেধক ব্যৱস্থা হৈছে ৰোগ, এইটো ডেছৰ ধৰণ, এইটো হ'ব নিবাৰণৰ ধৰণ। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, এইটো BCG চিটাই যক্ষ্মা ৰোগৰ বিৰুদ্ধে অসংক্ৰামকতা গঢ়ি তোলে। এইটো চোৱা, BCG যিটো তোমাৰ কি আছে, এইটো নহয়, BCG যিটো তোমাৰ ভেকচিন আছে, সেই ভেকচিন দিলে তোমাৰ কি হয়? যিটো যক্ষ্মা ৰোগ আছে, সেই যক্ষ্মা ৰোগৰ পৰা আমাক কি কৰিব পাৰে? বচাই ৰাখিব পাৰে, অৰ্থাৎ অসংক্ৰামণ্য কৰিব পাৰে। গতিকে এইটো হ'ব তোমাৰ BCG। ইয়াৰ পিছতটো চোৱা, এইটো কি কৈছে, সাধাৰণতে মাখি হৈছে বীজাণুৰ কি হয়? পৰিবাহক বা বাহক, ভেক্টৰ হয়। মাখিয়ে তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ কি কৰিব পাৰে? ট্ৰান্সফাৰ কৰিব পাৰে এজনৰ পৰা আনজনলৈ। তাৰপিছত তোমাৰ 52 নম্বৰ চোৱা, ডেছৰ বাবে ইনফ্লুৱেঞ্জা ৰোগ হয়। ইনফ্লুৱেঞ্জা বেমাৰটো কিহৰ কাৰণে হয়? এইটো তোমাৰ ভাইৰাছৰ কাৰণে হয়, আৰু সেই ভাইৰাছটোৰ নাম হৈছে মাৰ্কছো ভাইৰাছ। ইয়াৰ পিছত চোৱা, এইটো এনিমিয়া হয়। এনিমিয়া বেমাৰটো তোমাৰ ভিটামিন B12ৰ বাবে হয়। ভিটামিন B12ৰ অভাৱত এনিমিয়া বেমাৰ হয়। মাইকী এনিফিলিছ মহে কামুৰিলে কি বেমাৰ হয়? এইটো মেলেৰিয়া বেমাৰ হয়। আৰু তোমাৰ এইটো বেমাৰৰ লক্ষণ কি? বেমাৰৰ লক্ষণ হৈছে আমাৰ দেহৰ বিসংগতি ইংগিত দিব। তাৰমানে আমাৰ যেতিয়া শৰীৰত বেমাৰে দেখা দিব, তেতিয়াহ'লে আমাৰ কিছুমান আমি বাহ্যিকভাৱে ধৰা পেলাব পাৰোঁ, যেনেকুৱা আমাৰ ধৰা তোমাৰ গা বেয়া লগা বা তোমাৰ এনে খাদ্য ভাল নালাগা, তাৰমানে সেইবোৰ আমাৰ ইংগিত দি আছে যে আমাৰ শৰীৰত কিবা প্ৰব্লেম হৈছে, এইটো হ'ব ইংগিত, ঠিক আছে। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো আমাৰ শেষৰ প্ৰশ্ন। মনৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ হোৱাটছআপ চেনেলৰ যিটো লিংক আছে, মই কমেণ্ট ছেকশ্যনত পিন কৰি দি দিম, তোমালোকে তাতে গৈ হোৱাটছআপ চেনেলত জইন হ'বা। তোমালোকে তাতে গ'লে PDF ফাইল পাই যাবা। নহ'লে 7002824673 এইটো নম্বৰত কণ্টেক্ট কৰিবা, তোমালোকে PDF ফাইলটো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ আজিৰ ভিডিঅ'টো বহুত সহায়ক হ'ব। আৰু কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। এতিয়া চোৱা, এইটো কি কৈছে, আৰোগ্যতকৈ ৰোগ প্ৰতিৰোধ কৰাটো তোমাৰ কি হয়? ভাল হয়। তুমি ৰোগৰ পৰা বাচি থাকা, এইটো আৰোগ্য আৰু প্ৰতিৰোধ, এই দুটা কিন্তু বেলেগ বেলেগ বস্তু হয়। আৰোগ্য মানে কি? তোমাৰ ৰোগৰ পৰা তুমি কেৱল ভালহে পাইছা, ৰোগটো তোমাৰ কমপ্লিটলি শেষ হোৱা নাই। আৰু প্ৰতিৰোধ মানে তুমি বেমাৰটোক বাধা প্ৰদান কৰা, ঠিক আছে, বেমাৰক বাধা প্ৰদান কৰা। আৰু আৰোগ্য মানে হৈছে তুমি সেই বেমাৰৰ পৰা ওলাই আহা, বেমাৰটো থাকি যাব, তুমি ওলাই আহিবা। কিন্তু প্ৰতিৰোধ মানে তোমাৰ সেই বেমাৰটো নোহোৱা কৰিব লাগে। তো বেমাৰটো তোমাৰ প্ৰতিৰোধ কৰাটো হৈছে ভাল, ঠিক আছে। তো এইটো তোমাৰ উত্তম পন্থা হ'ব। তো এইখিনি আছিল এইটো চেপ্টাৰৰ MCQ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ওৱান শ্বৰ্ট ভিডিঅ' লাগিলেও তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কাৰণে বনাই দি দিম। তোমালোকৰ যাতে ৰিজাল্ট ভাল হয়, তোমালোকে ষ্টাডি কৰা, তোমালোকৰ কিন্তু এক্সাম ষ্টাৰ্ট হৈ যাব। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।